Hello everyone, ki khobor apnalokor akha kor hokolure bhal aru amaru bhal baru and welcome to my another vlog. To aji vlog ghoror prai to bahut din ghoror pra vlogs teneke kora nasilu bhabilu aji eta vlog start koru keteba horu reels style video dio Facebook ot dio mur jun boro ba keteba start dio boro jun sabo pare apnaloke sam boli bhabile tato moi videos di thaku aru mur YouTube channel jun food and travel channel to ajikali maje alop dio video mane short video to teneke alop sabo aru jodi bhal pai please like comment and share eta koribosun keteba janibole mon jay kenukwanu paise bhal paise beya paise apnaloke bohote ekharu kotha nakoy to kole bhal lage aru mur honibole mon jay kenukwa ki Baki jiki nohok mur lora ebar board exam di ase CBSE course ho hiator 21 ar pra exam solisile so tar agot mur kiba kibi okman okhobida karone moi puja bhag dim boli bhabisilu kintu dia nohol to etia take aji hol bar tar first exam eta gol etia aru ahibologe exam board kitai ase jiki nohok মই প্ৰথম দিনাখন গৈ তাক লক চক কৰিলো কাৰণ হি থাকে হোস্টেল সো তেনেকে গৈ থকা নহয় মাঝে মাঝে যাও কিবা কিবি খোৱা বুয়া তেনেকে দি আহু হেদিনাখন গৈ লক কৰিলো বেটাৰ এক্সাম মানে পিছতো লক কৰিলো এক্সাম ঠিকই আছে বুলে হেটোৱে ভাল লাগিছে বাৰু জিকি নহয় বাকি আৰু মই ভিডিও বাৰ অকমান দি দিম মোৰ ডাঙৰ লৰাৰ তাতে অকমান যাওতে ভিডিও তাত কৰিছিলো বেটাকো আপোনালোকৰ লগত অকমান দেখুৱাই দিম আপোনালোকৰ মৰম আশীৰ্বাদ দিব আৰু হে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা তাৰ যেন পৰীক্ষা সৈখাবু ভাল হয় বেমাৰ আজাৰ নোহোৱাকে থাকে তো তাৰ কাৰণে ভাবিলো বহুত দিন আগতে মানে মই ভাবি থৈছিলো পৰীক্ষাৰ আগত মানে হলছলি কেটামান মাটি অকমান নিজে পায়স অকমান বনাম বা খৰাই অকমান আগবঢ়াম আমাৰ ভগৱানৰ প্ৰভু শিৱ বাবা তো তেনেকে তো দিয়া হোৱা নাছিলে জানে মাইকি মানুহৰ কিছুমান সুবিধা অসুবিধা থাকে তেনেকুৱা ধৰণৰ সো আজি ভাবিলো এনেকে পূজা ভাগ দিম আপোনালোকৰ আগত তাকে অকমান থুলমুলকে হলো ভিডিওটো দেখুৱাম আপোনালোকে ভিডিও তো চাব হেখৰ লগে আৰু কেনেকুৱা পাই জনাব আপোনালোকৰ কথা খাই শুনিবলৈ মন যায় বাৰ আকৌ এবাৰ কলো বাকি জিকি নহক আজি ভিডিওটো চাই থাকিব এতিয়া মানে হে আৰু গুটেখিনি কাম হল অলপ ঘৰ সৰ সফা সুফা কৰি তাৰ পিছত আৰু গাপা ধুই এতিয়া ললো এতিয়া লাহেকে বনোৱাত যাও আৰু বাচ্চা কিটাক ভাতু খুৱাম বুলি ভাবিছো তো ভাত খাবলৈও কিবা কিবি অকন যা যোগাৰ কৰিব লাগিব তো চাই থাকিব কথাখিনি অকন বেছিকে কলো বেয়া চা নাপাব আৰু চাব হেখৰ লাগে এয়া তিয়াই থৈছিলো চাউল তো মই ইয়াতে বৰা চাউলে দিছো জহা চাউল কেটামান দি দিছো বেছি দিয়া নাই তো বৰা চাউলৰ পায়স সৰতে খুব খাইছিলো আৰু ভাল লাগে সো বৰা চাউল আৰু এফালে গুড় এয়া কাটি আছো তো আৰু অকমান কাটি লব লাগিব তো বৰা চাউলখিনি মই তিয়াই থৈ দিছিলো তাৰপিছত টুকি থৈ দিছো আৰু একদম চাউলটো ধুনিয়া এটা কোমল হৈ গৈছে মানে তো এইখিনি বেছি মই নালাগিব ফলে গাখীৰ বহাই দিছো এইকেটা গাখীৰ দিলো মানে এতিয়া 2 লিটাৰ দিছো কিন্তু আজিকালি গৰু গাখীৰ বহুত অভাৱ পাবলে নোহোৱা নিচিনা সো ভগৱানৰ নামত অকমান মালে বুলি দিলো আৰু নাপাওৱে মানে গৰু গাখীৰ বহুত অসুবিধা আৰু তাতে এইখিনি অলপ কাজু দিম বুলি ভাবিছো আৰু তেজপাতো দুখিলামান দি দিম আৰু ইলাচিও দুটামান দি দিম তেনেকে তো এতিয়া বস্তুবিলাক অকমান ঠিক ঠাক কৰি লৈ আছো কাজু কিটা অকমান তিয়াই থৈ দিছো ইলাচি একিটাই দিম এয়া 5টা ইলাচি দি দিলো আৰু তেজপাত ইফালে 3 খিলা দি থৈ দিছো বহুত বেছি নিদু বাৰু নহলে আৰু সবে ভাল নাপাব পাৰে ন ইলাচি গুণহবিলা গাখীৰ উতলি আছে তো গাখীৰখিনি উতলা অৱস্থাতে মই দি দিম চাউলখিনি তো মই পায়স প্ৰায় এনেকৈ বনাও গাখীৰ এনেকৈ বহাই উতলাৰ পিছত চাউলকিটা দি দিও আৰু গুড়খিনি অকণমান পানী দিছো তাৰ তেতিয়া অকমান গলাই লৈ দি দিম আৰু তো অকমান চেনি দিলেও দিব পাৰি মই অকমান দি দিম চাগে এয়া নেসলে মিল্ক মেড তো তাকো অকমান দি দিম বুলি ভাবিছো এইখিনি মই বাটিত উঠাই লৈছো তো দি দিব লাগিব গুড়খিনিতে অকমান দি লয় এইখিনি তাৰপিছত অকমান লাহেকে লৰাই তাৰপিছত ইয়াত দি দিম গুড়ৰ পায়স খাই ভাল পাই নাই বাৰু কবচোন মই কিন্তু সৰুতে যে ইমান ভাল পাইছিলো নহয় একদম আমাৰ গাঁৱত হকাম চকা পাতিলে গুড়ৰ পায়স দিয়ে বৰা চাউলৰ সেই মানে হেৰিটো থাকি গল আৰু তো এইফালে মোৰ চাউল উতলি আছে এয়া এনেকৈ দি থৈছো আৰু গাখীৰ আৰু লাগিবই চাগে গাখীৰ আৰু 1/2 লিটাৰ মান দি দিম তো গেছটো একদম কমাই পিনে মই বনাই আছো গুড় দিয়াৰ পিছত কালাৰটো খুব বেছি ধুনিয়া লাগে
তো আৰু অকণমান গাখীৰ দি দিছোঁ একদম কম ষ্টিমত মই বনাই আছোঁ চাউল সিজিছে তথাপিতো গাখীৰ বেছি হ'লে ভাল লাগে তো মই আজি প্ৰায় 2.5 লিটাৰ আৰু এফালে অকণমান মানে গৰু গাখীৰ দিলোঁ আৰু দুটামান কাজু থৈ দিছোঁ পিছত অকণমান দি দিম আৰু এফালে কিচমিচ কেইটামানো ধুই লৈছোঁ তো সেইকেইটাও দি দিম অকণমান দেৰিকৈ মানে বৰা চাউল বনাইছোঁ ন সেইকাৰণে মানে অলপ আঠা লেটিয়াটো আছে আৰু খুব লৰাই থাকি আছোঁ এনেকৈ একদম গেছটো কমাই লৰাই এইয়া গৰু ঘিউ অকণমান তো পায়সত অকণমান ঘিউ দিলে ভাল লাগে তো অকণমান ঘিউ এইখিনি মই দি দিম আৰু অকণমান হেৰি কৰি পিনি পায়স ৰেডি হৈ গ'ল বনোৱা হৈ গ'ল আৰু পায়স এতিয়া মই গোসাঁইক প্ৰথমতে দি ল'ম তো মজা আঠা ধুনীয়া ভগৱান প্ৰভু ঈশ্বৰে গ্ৰহণ কৰিলে হ'ল বৰা চাউলৰ পায়স কাৰণে মানে আঠা ভাৱটো বেছি আছে আৰু প্ৰসাদৰ যোগাৰবিলাকো এয়া লৈ ল'লোঁ তো গোটেইখিনি ধোৱা মেলা হ'ল গোসাঁইলৈও পায়স লৈ আহিলোঁ গাখীৰ অকণমান এয়া আমাৰ শিৱবা তো সকলো প্ৰভু ঈশ্বৰ ইয়াতে বিৰাজমান আৰু আমাৰ তো তেখেতে আমাক সদায় ভালে ঘৰে ৰাখি আছে প্ৰভু ৰাখিবা তাকে এতিয়া গোসাঁইক প্ৰথমতে শৰাইখন দি লওঁ এতিয়া এইবিলাক ধোৱা পখলা হ'ল এতিয়া ঠিক ঠাক কৰোঁ আৰু শৰাইখন আমাৰ মন্দিৰত তো আজি পূজা ভাগ আমাৰ শিৱবা তো আমাৰ সকলো প্ৰভু ঈশ্বৰলৈ বুলি মই এনেকৈ শৰাই এভাগ দিলোঁ তেখেতলৈ তো মই এনেকৈয়ে পূজা দি থাকোঁ মাজে মাজে নাজানো কেনেকুৱা কি কিন্তু সেয়া নিজৰ মনে ভগৱান প্ৰভু ঈশ্বৰক অলপ তাকে সেৱা শুশ্ৰূষা কৰোঁ মাজে সময়ে তো প্ৰভুৱে সদায় ভালে কুশলে ৰাখি আছে আৰু আগলৈও ৰাখিবা তাকে আজি ভোগ বনোৱা সেয়া পায়সো গোসাঁইলে বুলি অকণমান আগবঢ়াই দিলোঁ আৰু ফল মূলৰে দি এভাগি শৰাইও দিলোঁ প্ৰভু মোৰ ল'ৰা দুটা আৰু সকলোকে ভালে ৰাখিবা তুমি প্ৰভু ঈশ্বৰ তো সেয়া আৰু এতিয়া চাকি বন্তি লগোৱা হৈছে এতিয়া ল'ৰা ছোৱালীখিনিও আহিব আশীৰ্বাদ কৰিবা প্ৰভু যেন সদায় ভালে কুশলে থাকোঁ গোসাঁইক চাকি বন্তি লগোৱা হ'ল ধূপ ধূনাও লগালোঁ তো গোসাঁইৰ কামখিনি হ'ল এতিয়া মই ভাতলৈ বুলি যাওঁ এতিয়া ভাত পানী বনোৱাত লাগোঁ তাৰপিছত ল'ৰা ছোৱালীবিলাক মানে অকণমান ক'ৰবালৈ গৈছে আহি পোৱা নাই সিহঁতি আহিব আৰু মোৰ ইফালে বনোৱা মেলা আজৰি হ'ম চ' এতিয়া আৰু আকৌ পাকঘৰতে মাইকী মানুহৰ জীৱনটোৱে পাকঘৰ নিচিনাই হৈ যায় তো তেনেকুৱাই আৰু কামৰ আজৰি নাই কামৰ অন্ত নাই তো যি কি নহওক বহুত ভাল লাগে যেতিয়া গোসাঁই শৰাই এভাগ এনেকৈ আগবঢ়াব পাৰোঁ বহুত মনটো ভাল লাগে আজিও বহুত ভাল লাগি আছে দেহা এইফালে আহা আমাৰ দেহা মানুহ আহিছে এইফালে আহাচোন চোন মানুহ এইটো সেইজনী টিকলি বেটি দেখিছে ইমান কিউট বেটি এইটো তো আজি কি আছে দেহা পূজা ন পূজা খাব লাগিব না এইটো আমাৰ ভাইটিৰ ছোৱালী ইমান কিউট দেখিছে না দেহা যা এতিয়া পায়স খাব দেও না আহিছে নেকি হেল্ল' কেনেকুৱা আছে কেনেকুৱা আছে কেনে পাইছে আমাৰ বেটা দি আছে মেট্ৰিক তো পুৰা লাগি আছো বনোৱাত একদম স্পীডকে দালি হৈ গ'ল ব্ৰইলাৰ চিকেন বনাই আছো কাৰণ বাচ্চা পাৰ্টি জানে
ব্ৰইলাৰ মাংসটো সিহঁতৰ বেছি ভাল লাগে তো মাংস বনাই আছোঁ আৰু এইফালে এতিয়া গাহৰি মাংসখিনিও বনাম তো সেই আৰু পুৰা একদম খৰধৰকৈ কামত লাগি আছে আৰু আমাৰ বন্ধুগুটিও মোক হেল্প কৰি দিয়ে সি পিঁয়াজ কাটি দিলে বা কিবা এটা কৰি দি থাকে বাৰু বেচেৰাটো নকৰা নহয় এইফালে দোকান খুলিছে ভাইটিহঁত দোকানত গৈছে সিহঁতকো ভাত পানী দিব লাগে আজি অকণমান দেৰিয়েও হৈছে নহ'লে মোৰ ভাত তৰকাৰী পূৰা হৈ যায় মানে 12টাৰ ভিতৰত মানে 11টা বজাত চব ৰেডি কৰি দিওঁ আজি অকণমান দেৰি হৈ গ'ল বাৰু যি কি নহওক আজি বহুতখিনি কামো আছিল যে চব এতিয়া বনোৱাত লগ পাম আপোনালোকক মই কি বনালোঁ আজি আপোনালোকে কমপ্লিটকৈ চাই দিব আৰু মোৰ ল'ৰাকেইটাক আশীৰ্বাদ কৰিব মোৰ বনোৱা হৈ গ'ল এইফালে ব্ৰইলাৰ চিকেনখিনি তো এয়া মাংসখিনি বনালোঁ এইখিনি কমপ্লিট তাৰপিছত এইফালে দাইল বনাই থৈছোঁ আৰু এইখিনিও গাহৰিখিনিও ৰেডি আৰু এতিয়া বনাই আছোঁ বেঙেনা ফ্ৰাই আৰু আমাৰ দেহাই মোৰ ওচৰত আহিছে ন দেহা আমাৰ সৰু বাবু ফ্ৰেণ্ড আহিছে আজি এইটো প্ৰথম আমাৰ সৰস্বতী মাক দি আছোঁ কি দেহা অঁ হ'ব দিয়া পায়স তো বেটাৰ নামত ডাঙৰ বেটালৈ মনত পৰি আছে বেটাটোলৈ বেয়াও লাগে তো আমাৰ বাচ্ছা পাৰ্টিলৈ এয়া কিবা এটা আগবঢ়াওঁ তো এইফালে কেনেকুৱা লাগিছে তোমালোকৰ বেটা হা ভাল লাগিছে আজি পায়সটো বেলেগ চাউলৰ নিচিনা লাগিছে নাই অকণমান আঠা লাগিছে নাই বেটা ভাল লাগিছে না খোৱা দেহা মানুহ কেনেকুৱা লাগিছে ভাল লাগিছে না খোৱা অঁ এইটো আপোনাৰ পায়স কেনেকুৱা পাইছে হা বৰা চাউলৰ বনাইছোঁ যে মোৰ আকৌ বিৰাট ভাল লগা বস্তু বৰা চাউলৰ পায়স এতিয়া এয়া পায়স লৈ আছে পায়স ভাল পাইছে মানে ভাতো খাব লাগিব দেই মই ভাত বনাইছোঁ তোমালোকলৈ বাবুহঁত কেনেকুৱা লাগিছে বেটা হা খাবলৈ ভাল হৈছে দে খোৱা ঐ আমাৰ দেহা টিকিলো আহিছে এতিয়া খাবলৈ ঠিকে আছেনে হা খাবলৈ ভাল হৈছে নে পিছে আমাৰ দোকানী মানুহ ভাত খাই আছে কাৰো কেনেকুৱা হৈছে ভাল পাইছে আৰু তিলৰ চাটনি তো আমাৰ বাচ্ছা পাৰ্টিবিলাকো খালে আৰু বাচ্ছা পাৰ্টিবোৰ ইমান খাব নোৱাৰে বাৰু অলপ অলপ খালে কিন্তু সিহঁতৰ ভাল লাগিছে বোলে তো সেইটোৱে ভাল লাগে আৰু সিহঁতৰ ভাল লগা বুলি ক'লে আৰু এয়া মই তিলৰ চাটনি বনাইছিলোঁ তো তিলৰ চাটনি বাচ্ছা পাৰ্টিয়ে তেনেকৈ খোৱা নাই আমি ডাঙৰখিনিয়ে খাম এতিয়া আমাৰ এয়া সিহঁতিও ভাত খাইছে গোটেইকেইটা দোকানত কষ্ট কৰি থাকে তহঁতক খাবলৈ হা পায়স কেনেকুৱা পালি হা নেছে আৰু এফালে আমাৰ জোৱাইকো মাতিলোঁ তো জোৱাইৰ পৰাও এটা সোধোঁ কেনেকুৱা পালি বাবু হা দে দে খোৱা এই হাংমাইহে অলপ লৈ যাব পাৰিবি দে আমাৰ ঘৰত মানে আমাৰ এইখিনিত ইমান বান্দৰৰ উৎপাত হ'ল নহয় পুৰা টিং ঘটমট একদম এইটো ইমান বান্দৰৰ উৎপাত আৰু এইফালে আমাৰ ষ্টিভো এতিয়া বান্ধ খাই আছে ষ্টিভেও খানা বানা খাই ল'লে না ষ্টিভ নো বেবি আমাৰ ষ্টিভ একদম ডাঙৰ হৈ গ'ল আমাৰ ষ্টিভ বহুত ডাঙৰ হৈ গ'ল আজিৰ দিনটো ভালেই গ'ল ল'ৰা বাচ্চাকেইটাও আহিলে
ধুনীয়াকৈ অকণমান সেয়া বনালোঁ কৰিলোঁ সিহঁতেও খাই ভালেই পালে বাৰু আৰু এনেকৈ মই মাজে মাজে সিহঁতক কেতিয়াবা এনেই আহিলেও বোলো ভাত কেইটামান খা বা এনেকুৱা সেইটো মোৰ মানে হয় আৰু সেইকাৰণে ল'ৰা ছোৱালীকেইটা আহিও থাকে তো ভালো লাগে যি কি নহওক সৰু বাচ্ছা যিয়ে নহওক মোৰ সৰু বেটাৰ লগৰ বা অকণমান হয়তো ডাঙৰ তেনেকুৱা বাকী মোৰ ল'ৰা দি আছে বৰ্ড এক্সাম তো কি হয় নাজানো কিন্তু আশা কৰোঁ তাৰ ভাল হওক তাকে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মানে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত এফালে মিষ্টাৰ বড়ো আৰু মই দুটাই বহি আছোঁ তো আজি কেনেকুৱা লাগিলে কৈ দিওঁ এবাৰ তাকে তো খুব বেছি বান্দৰৰ উৎপাত হৈ আছে বাকী যি কি নহওক আৰু বাই বাই এটা দি দিওঁ আৰু আমাৰ ষ্টিফৰ লগতো তাৰপিছত মানে চাই দিয়ে ইটো বৰ হেৰি নহয় অ' ষ্টিভ এইফালে 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 এইটো ন' এয়া দেখিছেনে বাই বাই আৰু ষ্টিফে একদম পেলাই মেলি কেনেকুৱা কৰিলে চাওঁ লেতেৰা কৰিলে ষ্টিফৰ ইমান বল নহয় নোৱাৰি মানে তাক তো যি কি নহওক বাই বাই আৰু